নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই বুন্দিয়াৰ লাডু বনাবলৈ লৈছোঁ। কিন্তু আজি কথা এটা হ'ল নহয়, মই লৈছিলোঁ বুন্দিৰ লাডু বনাবলৈ। কিন্তু যেতিয়া মই বেচনৰ পেকেটটো খুলি পেলাই দেখিলোঁ এইটো অলপ মোটা বেচন হয়। মোটা বেচন দি কেতিয়াও বুন্দিৰ লাডু খুব এটা ধুনীয়া নহয় আৰু ভালো নহয়। আৰু সেইকাৰণে এতিয়া মানে মোৰ ডিচিশ্যনটো চেঞ্জ কৰিব লাগিলে। মই কি কৰিলোঁ, এতিয়া নবনোৱাকৈতো থাকিব নোৱাৰি আৰু সেইকাৰণে মই ইয়াত মানে অলপ আগবাঢ়িছোঁ, অলপ বেলেগ ধৰণে বনাওঁ বুলি। একচুৱেলি মই আজি বুন্দিৰ লাডুৱে বনাম বুলি ভাবিছিলোঁ, কিন্তু নহ'লগৈ আৰু সেইকাৰণে মই ইয়াত অলপ ৰং মিলোৱা নাই, অলপ মই হালধি মিলাই দিছোঁ। আৰু ইয়াত মই আধা কাপ বেচন লৈছিলোঁ আৰু লৈ পেলাই আধা কাপ পানী লৈছোঁ। লৈ পেলাই মই এইখিনি অলপ ভালকৈ প্ৰথমে একেবাৰে বেছি পানী দি নল'ব, নহ'লে গোটা বান্ধি যাব। সেইকাৰণে অলপ অলপ পানী দি পেলাই এই ধৰণে মই মানে মিক্স কৰি থাকিম। আৰু এতিয়া যিহেতু আমাৰতো আশাটো পূৰা নহ'ল, সেইকাৰণে এতিয়া মই অলপ বেলেগ ধৰণে বনাবলৈ চেষ্টা কৰিম। আৰু এতিয়া এইখিনি মই গুলি আছোঁ আৰু এইখিনি চব এই ধৰণে মানে গুলি থাকিব লাগিব আৰু পূৰা ভালকৈ কিন্তু ফেটিব লাগিব। আৰু এতিয়া এইখিনি পূৰা ফেটি আছোঁ, দেখি চামুচ এখন লৈ এই ধৰণে চেক কৰি চাম। এয়া চাওক বহুত ডাঠ হৈ আছে, দেখিছে নহয়? আৰু ইমান মানে মোটা বেচন হয়, গোটাই মানে দেখা গৈছে। আৰু এতিয়া এইখিনি ভালকৈ মই মিক্স কৰি ল'ম। মই একচুৱেলি আগতে বেচনখিনি চেক কৰা নাছিলোঁ, মানে পেকেটটো আৰু বন্ধে আছিলে। জাষ্ট আজিহে কাটিছোঁ, কাটি পেলাই মানে দেখিলোঁ যে মানে একেবাৰে মোৰ মানে মাথা চাথা বেয়া হৈ গ'ল আৰু এতিয়া এইটো এই ধৰণে চামুচত লৈ পেলাই দেখিছোঁ। আৰু এয়া চাওক ইমান ডাঙৰ ডাঙৰ গোটা হয়। কিন্তু তেতিয়াও মই কিবা এটাতো বনাম ইয়াৰ পৰা। এতিয়া ইয়াৰ কাৰণে মই কেৰাহীখনত তেল লৈ লৈছোঁ, ৰিফাইন অইল লৈ লৈছোঁ। কিন্তু বুন্দি বনাওঁতে ৰিফাইন অইলটো বেছি লাগে। আৰু মই কিন্তু আজি কোনো বুন্দিয়া বনোৱা নাই, কাৰণ এইটো দি ভাল বুন্দিয়াও নহ'ব। কিন্তু তেতিয়াও মই কিবা এটা বনাম। আৰু এতিয়া এইখিনি মই অলপ ইয়াত একেবাৰে তেলখিনি যেতিয়া গৰম হৈ গ'ল, তাৰ পৰা এচামুচ মই একেবাৰে গৰম তেল ইয়াত দি দিছোঁ। ইয়াত মই বেকিং পাউডাৰ, বেকিং ছ'ডা একো ব্যৱহাৰ কৰা নাই। মই এই ধৰণে ফুটা হেতা এখন লৈ লৈছোঁ, ইয়াত মই এইখন তেল লগাই লৈছোঁ। লৈ পেলাই আৰু এতিয়া এই তেলখিনি প্ৰথমতে পূৰা গৰম কৰি ল'ব, তাৰপিছত গেছটো কমাই দিব। দি পেলাই এই হেতাখন দি এই ধৰণে মই দি গৈছোঁ, অলপ ওপৰৰ পৰা দি গৈছোঁ অলপকৈ। আৰু এইখিনি ইমান মোৰ ফুলা বা হেৰি কৰাৰ কোনো ইচ্ছা নাই, কাৰণ ইয়াত মই বুন্দিয়া বনাব যোৱা নাই। সেইকাৰণে মই এনেই মানে দিছোঁ আৰু এইখিনি খালি হ'ব লাগে আৰু কিবা এটা হ'ব, কিন্তু যি হ'ব টেষ্টি হ'ব কিন্তু। আৰু এতিয়া এইখিনি মই এই ধৰণে দি লৈছোঁ আৰু দি পেলাই গেছৰ ফ্লেমটো কিন্তু মই কমাই দিছোঁ দেই। গেছৰ ফ্লেমটো প্ৰথম বঢ়াই পেলাই গেছৰ ফ্লেমটো পিছত কমাই দিব। আৰু এতিয়া এইখিনি ভালকৈ যেতিয়া হৈ যাবগৈ, আৰু এতিয়া অলপ পাছত মই এইখিনি নমাই দিম। এয়া চাওক এইখিনি মই নমাই দিম। এইখিনি আমাৰ হৈ গ'লগৈ আৰু এইখিনি নমাই দিম। আৰু এইখিনি অলপ ফুলিছে, অলপ ফুলা নাই, কাৰণ মই ইয়াত একো ব্যৱহাৰো কৰা নাই। বেকিং পাউডাৰ মই একো ব্যৱহাৰ কৰাও নাই, আৰু সেইকাৰণে আমাৰ ইমান ফুলিবলৈ দৰকাৰো নাই। আৰু এতিয়া এইখিনি মই ভালকৈ নমাই ল'ম। আৰু যিহেতু গণেশ পূজা আৰু মোৰ অলপ দিওঁতে দেৰি হৈ গ'লগৈ, আৰু এতিয়া এইখিনি মই আকৌ অলপ দি পেলাই দেখাইছোঁ। এই ধৰণে দি দিব। এয়া চাওক এই ধৰণে মই দি গৈ আছোঁ। অলপ ডাঙৰ সৰু হ'লেও কোনো কথা নাই, আৰু ইয়াত কোনো চাইজ লৈ কোনো হেৰি নাই, যেনেকুৱা ধৰণে হ'লেও হৈ যাবগৈ। আৰু এতিয়া এইখিনি মই এই ধৰণে দি গৈছোঁ। প্ৰথম মানে খালি এটা খেয়াল ৰাখিব, দিওঁতে অলপ গেছটো বঢ়াই ল'ব, তাৰপিছত গেছটো কমাই ল'ব। এতিয়া মই আধা কাপ চেনি লৈছোঁ, আধা কাপ পানী লৈছোঁ। লৈ পেলাই দুটা ইলাচি দি দিছোঁ। দি পেলাই আৰু ইয়াত অপশ্যনেল হয়, কালাৰ দিলেও হয়, নিদিলেও হয়। মই আৰু দি দিছোঁ অলপ মানে দেখাবলৈ, মানে ধুনীয়া দেখিবলৈ কালাৰটো দি দিছোঁ। আৰু এতিয়া এইখিনি যেতিয়া অলপ আঠা বেছিও নহয়, অলপ আঠা নহ'লে এইখিনিয়ে পানী নাখাব। সেইকাৰণে অলপ আঠা হোৱাৰ পিছত হেৰি কৰি ল'ম। আৰু এতিয়া এইখিনি মই হাতেৰে ভালকৈ মোহাৰি ল'ম। আৰু এই ধৰণে মোহাৰি ল'ব, তেতিয়া অলপ ভাঙি যাব মানে বস্তুটো। আৰু এতিয়া গেছৰ ফ্লেমটো অলপ কম কৰি পেলাই, বন্ধ নকৰিব, গেছৰ ফ্লেমটো অলপ কম কৰি পেলাই এইখিনি দি দিব। যিখিনি আমি অলপ হাতেৰে ভাঙি লৈছিলোঁ, এইখিনি অলপ ইয়াত দি দিব। দি পেলাই এইখিনি খুব ভালকৈ লৰাই থাকিব। এই ধৰণে খুব ভালকৈ লৰাই থাকিব যেতিয়ালৈকে একেবাৰে কোমল হৈ নাযায়, আৰু মানে গোটেইখিনি চুগাৰ চিৰাপ মানে ভালকৈ খাই নিদিয়ে। আৰু এতিয়া ইয়াত আৰু এটা কথা, আমি যেতিয়া এইখিনি ভালকৈ লৰাই থাকিম, পূৰা উতলি যাব, মাজে মাজে কিন্তু এটা বস্তু চেক কৰি থাকিব যে তাঁৰ আহিছে নি। যদি অলপ তাঁৰ অহা যেন হয়, তেতিয়াহ'লে অলপ
পানী দি দিব। কাৰণ কি হয় কেতিয়াবা আমি বজাৰৰ পৰা বুন্দিয়া লাডু খাওঁ চাবচোন, ওপৰত অলপ চেনি ভাৱ হয়। তো সেই চেনি ভাৱটো হ'ব নালাগে, সেইকাৰণে মই তাৰ আহিবলৈ ইয়াত নিদিওঁ। ইয়াত তাৰ আহিবলৈ কোনো প্ৰয়োজন নাই। আৰু এনেকুৱা খাবলৈ খুব ভাল লাগে। আৰু অলপ মই গৰু ঘিউ দি দিছোঁ, তেতিয়া তাৰ ফ্লেভাৰটো খুব ভাল আহে। আৰু লাহে লাহে দেখিছে নহয় পানীখিনি একেবাৰে শুকাই গৈছে। আৰু এতিয়া মই গেছৰ ফ্লেমটো একেবাৰে কমাই পেলাই অলপ 5 মিনিটমান মই এই ধৰণে ঢাকি পেলাই থৈ দিম। আৰু এতিয়া মই এই ধৰণে গেছটো মই এতিয়া বন্ধ কৰি দিছোঁ। দি পেলাই আকৌ মই ঢাকি পেলাই ঠাণ্ডা হোৱালৈকে থৈ দিম। আৰু এতিয়া এইখিনি মই ঠাণ্ডা হোৱালৈকে থৈ দিছোঁ। আৰু চাওকচোন এইখিনি ঠাণ্ডা হৈ গ'লগৈ আৰু ইমান ধুনীয়া হৈছে, জৰ্জৰীয়া হৈছে, গোটেইখিনি খাই পেলালে এবজৰ্ব কৰি ল'লে। আৰু ইয়াত মই দিছোঁ অলপ কাজু কাটি লোৱা, কাজুখিনি দিছোঁ, এইটো অপশ্যনেল হয়। আৰু কাজুখিনি দিছোঁ, দি পেলাই এতিয়া মই লাডু বান্ধিম। লাডুখিনিও কিন্তু খুব ধুনীয়াকৈ বান্ধ আহি যায়, যদিও আমাৰ তাৰ ওলোৱাও নাই। আৰু তেতিয়া লাডু, কিন্তু এই লাডুটো খাবলৈ কিন্তু বহুত ভাল হ'ব। হোৱা নাই কিন্তু বুন্দিয়াৰ লাডু, বুন্দিৰ লাডু, কিন্তু তাতকৈ কমো হোৱা নাই, ধুনীয়াই হৈছে। খালি মানে চাইজটো অলপ ডাঙৰ হৈ গৈছে। মই বাৰু বেলেগ এদিন এই ৰেচিপিটো দিবলৈ চেষ্টা কৰিম। আৰু চাওকচোন কিমান ধুনীয়া হৈছে। আপোনালোকে এবাৰ এই ধৰণে বনাই চাবচোন, এইটো একেবাৰে ইজি প্ৰচেছ হয়। আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব।